নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইংৰাজী লেছন নম্বৰ 8 এণ্টাৰ্কটিকা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এখলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে প্ৰশ্নোত্তৰখিনি চোৱা নাই অৰ্থাৎ ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এক্টিভিটি 1ৰ পৰা। ইয়াতে কৈছে যে use the correct tense form of the verbs in brackets and rewrite the sentence. ইয়াত 1 নম্বৰ প্ৰথমে দিয়া আছে যে I dash দিয়া আছে, তাৰপিছত feel দিয়া আছে cold now. ইয়াৰ খাই ঠাইখিনিত হ'ব এনেকৈ যে আইটো দিয়া আছে, তাৰপিছত ইয়াত খাই ঠাইখিনিত হ'ব যে এম, ফিলটো হ'ব ফিলিং, কোল্ড নাও এনেকৈ হ'ব। তাৰপিছতটো দি আছে 2 নম্বৰটো যে দিছ হাউচ, তাৰপিছত ডেছ দি আছে, তাৰপিছত দি আছে ব্ৰেকেটত বিলং টু আৱাৰ আংকেল নাও এ ডেছ। ইয়াত খাই ঠাইখিনিত হ'ব যে এইটো বিলংটো হ'ব বিলংছ হ'ব, ইয়াত এজক হ'ব, এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত ইয়াৰ পিছত 3 নম্বৰটো যে আই দিয়া আছে, তাৰপিছত ডেছ দিয়া আছে, তাৰপিছত উইচ হি উইল কাম চন। ইয়াত খাই ঠাইখিনিত হ'ব যে আই পিছত হ'ব এম হ'ব, তাৰপিছত উইচটো হ'ব উইচিং হ'ব, এনেকৈ হ'ব। তাৰপিছত হি উইল কাম চুন এনেকৈ হ'ব। তাৰপিছত কৈছে যে ইয়াৰ পিছত 4 নম্বৰটো যে দ্য গাৰ্ল, তাৰপিছত ডেছ দি আছে লুক ভেৰি হেপী, হেভ ইউ নটিছ হাৰ। ইয়াত খাই ঠাইখিনিত হ'ব যে এইটো লুকটো হ'ব লুকছ হ'ব, এনেকৈ হ'ব। তাৰপিছত 5 নম্বৰটো কৈছে যে ইয়াৰ পিছত 5 নম্বৰটো দিয়া আছে যে নিশান্ত, ইয়াত খাই ঠাইখিনিত দিয়া আছে ডেছ যে এডমিৰ ৰিনাছ ইণ্টেলিজেঞ্চ চিন্স হিজ চাইল্ডহুড। ইয়াত খাই ঠাইখিনিত হ'ব যে এইটো এডমিৰটো হ'ব এডমিৰিছ হ'ব, এনেকৈ হ'ব। তাৰপিছত 5 নম্বৰটো কৈছে ইয়াৰ পিছত উই, তাৰপিছত ডেছ দি আছে ৰিমেম্বাৰ হিজ ব্ৰাভেৰী টিল নাও। ইয়াত খাই ঠাইখিনিত লিখিব লাগিব আমি যে ৰিমেম্বাৰটো দিয়া আছে যে ইয়াত ৰিমেম্বাৰ লিখি দিব লাগিব যে উই ৰিমেম্বাৰ হিজ ব্ৰাভেৰী টিল নাও, এনেকৈ হ'ব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 7 নম্বৰটো যে আই ডেছ দিয়া আছে, তাৰপিছত আণ্ডাৰষ্টেণ্ড হোৱাট হি ফিলছ। ইয়াত খাই ঠাইখিনিত হ'ব যে আণ্ডাৰষ্টেণ্ড এনেকৈ হ'ব, তাৰপিছত হোৱাট হি ফিলছ এনেকৈ হ'ব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত এক্টিভিটি 2খিনিত কৈছে যে এক্টিভিটি 2ত দিয়া আছে যে ৰিৰাইট দ্য ফ্ল'য়িং চেণ্টেন্স ইউজিং দ্য ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ কণ্টিনিউৱাছত আমাক বনাব দিছে। ইয়াৰে প্ৰথমে 1 নম্বৰটো দিয়া আছে যে আৱাৰ টিচাৰ টিচ জিঅ'গ্ৰাফি টিল নেক্সট নৱেম্বৰ। ইয়াৰ এনচাৰটো এনেকৈ হ'ব যে আৱাৰ টিচাৰ উইল টিচ জিঅ'গ্ৰাফি টিল নেক্সট নৱেম্বৰ, এনেকৈ হ'ব। ইয়াত টিচৰ আগত উইল বহালে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 2 নম্বৰটো দি আছে যে দ্য টিচাৰ মিট দ্য বয় এট দিছ টাইম টুমৰ'। ইয়াৰে শুদ্ধ এনচাৰটো এনেকৈ হ'ব যে দ্য টিচাৰ উইল হ'ব, তাৰপিছত মিট দ্য বয় এট দিছ টাইম টুমৰ', এনেকৈ হ'ব। তাৰপিছত 3 নম্বৰটো কৈছে যে ইয়াৰ পিছত গুঞ্জন এণ্ড কৃষাণ প্লে বেডমিণ্টন এট দিছ টাইম টুমৰ'। ইয়াৰে এনচাৰটো হ'ব এনেকৈ গুঞ্জন এণ্ড কৃষাণ উইল প্লে বেডমিণ্টন এট দিছ টাইম টুমৰ', এনেকৈ হ'ব। ইয়াতো উইল বহালে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 4 নম্বৰটো যে মাই মাদাৰ, ইয়াত ব্ৰেকেটত দি আছে ৰাইট দ্য ষ্টৰি টিল 10 o'clock টু নাইট, এনেকৈ দিয়া আছে। তাই ইয়াৰ শুদ্ধ এনচাৰটো এনেকৈ হ'ব যে মাই মাদাৰ উইল ৰাইট দ্য ষ্টৰি টিল 10 o'clock টু নাইট, এনেকৈ হ'ব। ইয়াতো উইল বহালে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত মেঘনা লেফ্ট ফৰ কলকাতা ইন এন হৰ। ইয়াৰ এনচাৰটো এনেকৈ হ'ব যে মেঘনা উইল লেফ্ট ফৰ কলকাতা ইন এ হৰ, এনেকৈ হ'ব। তাৰপিছত এক্টিভিটি 3 নম্বৰখিনি কৈছে যে ফিল ইন দ্য ব্লেংকছ উইথ ফিউচাৰ পাৰফেক্ট টেন্স ফ্ৰম অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। প্ৰথমটো দি আছে যে মাই ছিষ্টাৰ ডেছ দি আছে ৰিচিট এ পয়েম বিফ'ৰ দ্য ডেন্স পাৰফৰ্মেঞ্চ ফৰ হাৰ ফ্ৰেণ্ডছ। ইয়াৰ এনচাৰটো এনেকৈ হ'ব যে মাই ছিষ্টাৰ উইল বি ৰিচিটিং এ পয়েম বিফ'ৰ দ্য ডেন্স পাৰফৰ্মেঞ্চ অফ
হাৰ ফ্ৰেণ্ডছ এনেকৈ হ'ব তাৰপিছত প্ৰশ্ন এনে কৈছে ইয়াৰ পিছত 2 নম্বৰটো যে নীলাঞ্জনা ইয়াত ডেছ দি আছে যে ডেকৰেট দ্য চিটিং ৰুম বিফৰ দ্য গষ্ট এৰাইভড ইয়াৰ এনচাৰটো এনেকৈ হ'ব যে নীলাঞ্জনা উইল বি ইয়াত হ'ব ডেকৰেটিং দ্য চিটিং ৰুম বিফৰ দ্য গষ্ট এৰাইভ এনেকৈ হ'ব তাৰপিছত প্ৰশ্ন এনে কৈছে ইয়াৰ পিছত 3 নম্বৰত দিয়া আছে যে আই ডেছ দি আছে তাৰপিছত ক্লজ অল দ্য উইণ্ডোজ অফ মাই হাউচ বাই 5 PM ইয়াৰ এনচাৰটো এনেকৈ হ'ব যে আই তাৰপিছত ইয়াৰ খালি থাকিলে হ'ব যে উইল বি তাৰপিছত ক্লজটো হ'ব ক্লজিং অল দ্য উইণ্ডোজ অফ মাই হাউচ বাই 5 PM এনেকৈ হ'ব তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 4 নম্বৰটো যে দে ডেছ দি আছে তাৰপিছত পেক দেয়াৰ লেংগুৱেজ বাই টু নাইট ইয়াৰ এনচাৰটো হ'ব যে দে উইল বি পেকিং দেয়াৰ লেংগুৱেজ বাই টু নাইট এনেকৈ হ'ব তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 5 নম্বৰটো যে দ্য বয়জ ডেছ দি আছে তাৰপিছত ৰিচ হোম বাই নাও ইয়াৰ এনচাৰটো হ'ব যে দ্য বয়জ হ'ব তাৰপিছত উইল বি ইয়াত খাই থাকিলে লিখিম উইল বি তাৰপিছত ৰিচিং হোম বাই নাও এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ